তো নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখিব পাইছে যে উজনি অসমত এনেকুৱা বানপানী সৃষ্টি হৈছিল। এতিয়া বহুতখিনি কমিলে আৰু মানুহৰ বহুত ক্ষতিগ্ৰস্ত হ'ল, মানুহ হেৰাই গ'ল, মানুহৰ লগত ঘৰ দুৱাৰ পোহনীয়া জীৱ জন্তু সকলো শেষ হৈ গ'ল। কিন্তু কি কৰিম, এই বানপানী এনেকুৱা আহিলে যে গোটেই ঘৰ দুৱাৰ উৰাই লৈ গ'ল। আচলতে এই বানপানীৰ সৃষ্টি হ'ল কেনেকৈ, শুনক মই কৈ দিছোঁ। ভাবিব পৰা নাই যে ইমান পানী নদীৰ পৰা, দিখৌ নদীৰ পৰাতে ইমান পানী কেতিয়াও নাই। ইয়াৰ মেইন কাৰণটো হ'ল ডাৱৰ বিস্ফোৰণ। পাহাৰৰ পৰা বাগৰি আহিল চৰাইদেউ ডিষ্ট্ৰিক্ট, যোৰহাট, শিৱসাগৰ, এই তিনিটা ডিষ্ট্ৰিক্ট বহুত অত্যাধিক মানে বানপানীৰ সৃষ্টি হৈছে। আৰু মই থাকোঁ ডিমু, শিৱসাগৰ ডিমু অন্তৰ্গত খঙিয়াচাহ বাগিচা। আমাৰ গাঁৱত আহিছিলে বানপানী, আমাৰ ঘৰ পিছফালে মানে বাৰীত চুইছে আৰু, কিন্তু আমাৰ কিছুমান এটা দুটা ঘৰ দুৱাৰ মানুহ ডুবি গৈছে বাৰু। তেওঁলোক বাৰু ৰাস্তাত থাকিব লগা হৈছে আৰু বহুতখিনি মানুহ তো ৰাস্তাতেই আছে ন এতিয়াও। ৰেল লাইনত মানে ৰেলৰ যিটো ৰাস্তা, এই দাঁতিতে বহুত মানুহ এতিয়াও তাতে আশ্ৰয় লৈ আছে আৰু বহুতখিনি ঘৰ উটি গ'ল। মানুহবিলাক এটা ঘৰত থাকিবলৈ জাগা নাই, ৰাস্তাত গৈ থাকিছে। গতিকে বহুত বেয়া লাগিছে এনেকুৱা ঘটনা, এনেকুৱা বানপানী আৰু যাতে কেতিয়াও নহওক, বহুত বেয়া লাগিছে। আৰু মোৰ এজন লগৰ থাকে চন্তক বিহুবৰ, আপোনালোকে জানে চন্তক বিহুবৰত এনেকুৱা যে ঘটনা ঘটিছে, তিনিখন জিলাত এনেকুৱা বানপানী হৈছে, মানুহবোৰ ক'ত উটি গৈছে কি একো লাপাত্তা, মানে একো খবৰ নাই, মানে চব মানে দিশাৰা, কোনফালে কোন গৈছে একো নাই, কোন মৰিছে কোনে বাচিছে একো কাকো মানে একো বুজিবই পৰা নাই। মানে 20 মিনিটত একেবাৰে মানুহ ডুবি যোৱাকে, মানে 6 ফুট 10 ফুট এনেকুৱা পানী ওপৰলৈ বাঢ়ি আছে। ভাবকচোন, মানুহ ঘৰ ডুবি গৈছে, ক'ত থাকিব? কিছুমান গছৰ ওপৰত উঠি আছে, কিছুমান ঘৰৰ ওপৰত উঠি আছে। কিমান এটা ভয়ানক ঘটনা ঘটিছে। মানে এতিয়াও বহুতখিনি বাৰু বানপানী কমিলে বাৰু, কিন্তু যাতে নেক্সট বাৰ আৰু এনেকুৱা কেতিয়াও যাতে মানে আহিব লগা দিন কেইটাত যাতে এনেকুৱা ঘটনা নঘটে। ময়ো মানে বুজিব পৰা নাই, ভাবিব পৰা নাই। আমাৰ গাঁৱতে বহুতখিনি পানী সোমাই গৈছিলে, কিছুমান মানুহ ঘৰ ডুবি গৈছে। আমাৰ বাৰু ঘৰত সোমোৱা নাই, কিন্তু বাৰী পাইছে, কিন্তু দেই বাৰী পাইছে আমাৰ বানপানী। প্ৰাকৃতিক দুৰ্যোগ এইটো, আমি আচলতে ইয়াক আমি ৰখাব নোৱাৰো, কিন্তু ইয়াৰ পৰা যদি চেষ্টা কৰিম তো বাচিব পাৰো আৰু যেনে তেনে ওখ ঠাইলৈ গৈ মানে নিজকে। কিন্তু ঘৰ দুৱাৰটো বচাব নোৱাৰো ন, সেইখিনিতো মানুহ ঘৰ দুৱাৰটো মানুহ বচাব নোৱাৰে ন। কিমান মানুহৰ ডকুমেন্টছ, টকা পইচা, ডাঙৰ ডাঙৰ ফ্ৰিজ কি যে হ'ল।